নমস্কাৰ প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজি আমি আলোচনা কৰিম এক শক্তিশালী আৰু শুভ ৰাজযোগৰ বিষয়ে, যাৰ নামটোৱে জ্যোতিষ অনুৰাগীসকলৰ মাজত কৌতূহল জগাই তোলে। হয়, আমি কৈছোঁ 2026 চনৰ 17 জুনত গঠন হ'বলগীয়া গজা-কেছাৰী ৰাজযোগৰ কথা। এই ৰাজযোগ বিশেষকৈ মীন ৰাশিৰ বাবে বহু শুভ ৰাশি কঢ়িয়াই আনিছে। জ্যোতিষ শাস্ত্ৰত গজা-কেছাৰী ৰাজযোগক অত্যন্ত শক্তিশালী শুভ বুলি গণ্য কৰা হয়। একে ৰাশিৰ বৃহস্পতি আৰু চন্দ্ৰ সংযোজন গঠন হলে এই ৰাজযোগৰ সৃষ্টি হয়। এইবাৰ এই শুভ যুগ গঠন হবলৈ গৈ আছে, যিহেতু কৰ্কট ৰাশিত য'ত ইতিমধ্যে বৃহস্পতি আছে আৰু য'ত 17 জুনত চন্দ্ৰৰো প্ৰৱেশ হ'ব। এই ৰাজ্যযোগে মীন ৰাশিৰ জীৱনলৈ কি পৰিৱৰ্তন আনিব পাৰে, কোনবোৰ ক্ষেত্ৰত সফলতা লাভ কৰিব পাৰি আৰু কি কি গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগে, সেই বিষয়ে বিতংভাৱে আমি জানো আহকচোন। গতিকে পলম নকৰি আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, প্ৰথমতে জানো আহক গজা-কেছাৰী ৰাজযোগ। জ্যোতিষত বৃহস্পতি গ্ৰহক জ্ঞান, ধন, সৌভাগ্য, সন্মান, আধ্যাত্মিকতাৰ কাৰক হিচাপে গণ্য কৰা হয়। চন্দ্ৰই মন, আবেগ, মানসিক শক্তি, জনপ্ৰিয়তাক প্ৰতিনিধিত্ব কৰে। এই দুটা গ্ৰহ একত্ৰিত হলে মানুহৰ জীৱনলৈ ধনাত্মক শক্তি প্ৰবাহিত হয়। গজা-কেছাৰী ৰাজযোগে এজন ব্যক্তিক বুদ্ধিমান, সন্মানীয়, জনপ্ৰিয় আৰু আৰ্থিকভাৱে সবল কৰি তোলাৰ সম্ভাৱনা আছে। গজ মানে হাতী আৰু কেছাৰী মানে হল সিংহ। হাতীটোৱে স্থিৰতা আৰু সমৃদ্ধিৰ প্ৰতীক, আনহাতে সিংহই ক্ষমতা আৰু নেতৃত্বৰ প্ৰতীক। গতিকে এই যুগক অত্যন্ত শক্তিশালী বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, মীন ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ কেনেকে পৰিব তাৰ ওপৰত আহক আলোচনা কৰোঁ। মীন ৰাশিৰ শাসক ৰাশিৰ গুৰু বৃহস্পতি, যিহেতু মীন ৰাশিৰ শাসক ৰাশি হল গুৰু বৃহস্পতি, আৰু সেয়ে বৃহস্পতি আৰু চন্দ্ৰ সংলগ্ন হলে ইয়াৰ প্ৰভাৱ মীন ৰাশিৰ ওপৰত বিশেষভাৱে দেখা যায়। 2026 চনৰ 17 জুনৰ পৰা আপোনাৰ জীৱনত বহুতো গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আৰম্ভ হ'ব পাৰে। দীৰ্ঘদিনীয়া কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব আৰু আপোনাৰ প্ৰচেষ্টাই উপযুক্ত ফলাফল দিবলৈ আৰম্ভ কৰিব। বহুদিন ধৰি এটা সুযোগৰ বাবে অপেক্ষা কৰি থকা সকলে হয়তো ভাল খবৰ পাব। ভাগ্য আগতকৈ শক্তিশালী যেন লাগিব। প্ৰিয় দৰ্শক, আমি যদি কেৰিয়াৰ আৰু যিহেতু চাকৰি যদি চাওঁ, এই সময় আপোনাৰ কেৰিয়াৰৰ বাবে অতি শুভ হ'বলৈ গৈ আছে। যদি আপুনি কৰ্মৰত, তেন্তে আপোনাৰ কামৰ শলাগ লোৱা হ'ব পাৰে। আপোনাৰ প্ৰদৰ্শনত আপোনাৰ উদ্ভাৱন বিষয়াসকল হয়তো আপ্লুত হ'ব। পদোন্নতি বা দৰমহাৰ বৃদ্ধি সম্ভৱ। নতুন চাকৰি বিচৰাসকলে হয়তো ভাল সুযোগ পাব পাৰে। সাক্ষাৎকাৰত আপোনাৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি পায়। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰী, যিসকল চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই আছে, তেখেতসকলৰ কাৰণে ইতিবাচক ফলাফল দেখিবলৈ পাব পাৰে। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ফল পোৱাৰ সম্ভাৱনা আছে। কৰ্মক্ষেত্ৰত আপোনাৰ ভাৱমূৰ্তি শক্তিশালী হ'ব। সহকৰ্মীসকলে আপোনাৰ পৰামৰ্শক মূল্য দিব। আপোনাৰ নেতৃত্বৰ দক্ষতা উন্নত হ'ব আৰু মানুহে আপোনাক বিশ্বাস কৰিব। ব্যৱসায় আৰু বাণিজ্য যদি চাওঁ, এই সময় ব্যৱসায়ীসকলৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে। যদি আপোনাৰ ব্যৱসায় আছে, তেন্তে নতুন ক্লায়েণ্ট বিচাৰি পাব পাৰে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাও সফল হ'ব পাৰে। পুৰণি বিনিয়োগৰ পৰা লাভৰ লক্ষণ দেখা গৈছে। যদি আপুনি অংশীদাৰিত্বৰে কাম কৰি আছে, তেন্তে আপুনি আপোনাৰ অংশীদাৰসকলৰ পৰা সমৰ্থন লাভ কৰিব। নতুন চুক্তি আৰু নতুন প্ৰকল্পই আৰ্থিক লাভৰ সম্ভাৱনা আছে। অনলাইন ব্যৱসায়, এজেঞ্চি, নেটৱৰ্ক মাৰ্কেটিং, শিক্ষা, পৰামৰ্শদাতা বা সৃষ্টিশীল ক্ষেত্ৰৰ সৈতে জড়িত যিসকল জাতক জাতিকা আছে, তেখেতসকলে উল্লেখযোগ্য সুবিধা লাভ কৰিব পাৰে। এতিয়া আমি জানো আহক আৰ্থিক পৰিস্থিতি। এই যুগক যিহেতু আৰ্থিক দিশত অতিশয় শুভ বুলি গণ্য কৰা হয়। দীৰ্ঘদিন ধৰি যি স্থবিৰ হৈ থকা ধন আপোনাৰ উদ্ধাৰ হ'ব পাৰে। পুৰণি বিনিয়োগৰ পৰা ভাল লাভ হ'ব পাৰে। আয়ৰ নতুন উৎসৰ উন্নতি ঘটিব পাৰে। যদি আপুনি অতিৰিক্ত আয়ৰ কথা ভাবিছে, তেন্তে এই প্ৰচেষ্টাসমূহ কৰিবলৈ এইটো এটা অনুকূল সময়। আপুনি আপোনাৰ বেংকৰ বেলেন্সৰ উন্নতি দেখিব। আৰ্থিক চিন্তা ক্ৰমান্বয়ে কমি যাব পাৰে। অৱশ্যে অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, যাতে লাভ বেছি দিন টিকি থাকে। পাৰিবাৰিক জীৱন যদি চাওঁ, পৰিয়ালৰ সৈতে সম্পৰ্ক পূৰ্বতকৈ অধিক আন্তৰিক হৈ পৰিব পাৰে। ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। আপুনি পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব। কোনো শুভ অনুষ্ঠান বা শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। যদি পৰিয়ালৰ দীৰ্ঘদিনীয়া বিবাদ চলি আহিছে, তেন্তে সমাধান সম্ভাৱনা আছে।
আপুনি আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ লাভ কৰিব। পৰিয়ালৰ সৈতে কটোৱা সময়খিনি মনত শান্তি লাভ কৰিব। বিবাহিত জীৱন যদি চাওঁ, এই সময়ত বিবাহিত জাতক জাতিকাৰ বাবে সুখৰ সময় হ'ব। স্বামী স্ত্ৰীৰ মাজত প্ৰেম আৰু বুজাবুজি বাঢ়িব। পুৰণি মতানৈক্যৰ সমাধান হ'ব পাৰে। কোনো কাৰণত সম্পৰ্কত উত্তেজনা থাকিলে লাহে লাহে কথাবোৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে। আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। ইজনে সিজনৰ ওপৰত আপোনাৰ ইচ্ছা দৃঢ় হ'ব। যিসকলৰ বিবাহৰ যোগ্য তেওঁলোকৰ বাবেও ভাল সম্পৰ্কৰ সম্ভাৱনা আছে। প্ৰেম সম্পৰ্ক যদি চাওঁ, আপোনাৰ প্ৰেম জীৱনতো ইতিবাচক পৰিৱৰ্তন দেখা যাব পাৰে। যদি আপুনি কাৰোবাক ভাল পায় তেন্তে এইটো আপোনাৰ অনুভৱ প্ৰকাশৰ বাবে অনুকূল সময় হ'ব পাৰে। সম্পৰ্কবোৰ মধুৰ হৈ পৰিব। প্ৰেমিক প্ৰেমিকাৰ মাজত হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে। কিছুমানৰ বাবে সম্পৰ্কই বিবাহৰ সূচনা কৰিব পাৰে। শিক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষা যদি চাওঁ, এই সময় ছাত্ৰ ছাত্ৰীৰ বাবে উৎসাহজনক হ'ব পাৰে। আপুনি পঢ়া শুনাত মনোনিৱেশ কৰিব। একাগ্ৰতা বৃদ্ধি পাব। আপোনাৰ নতুন নতুন কথা শিকিব পৰা ক্ষমতা শক্তিশালী হ'ব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ পৰা ভাল ফলাফল দেখিব পাৰে। উচ্চ শিক্ষা গ্ৰহণ কৰা সকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি হ'ব পাৰে। সামাজিক সুনাম গজাকেশৰী ৰাজযোগৰ আটাইতকৈ বেছি প্ৰভাৱ দেখা যায় এজন ব্যক্তিৰ সুনামৰ ওপৰত। মীন ৰাশিৰ সামাজিক ভাৱমূৰ্তি হয়তো শক্তিশালী হ'ব পাৰে। মানুহে আপোনাৰ কথাত মূল্য দিব। সমাজত সন্মান আৰু জনপ্ৰিয়তা বাঢ়িব পাৰে। আপোনাৰ পৰামৰ্শ বিচৰা জাতক জাতিকা যিসকল বিচৰা মানুহ আছে তেখেতসকলৰ সংখ্যা বৃদ্ধি পাব পাৰে। যদি আপুনি কোনো সংগঠন বা প্ৰতিষ্ঠান বা সামাজিক কামৰ সৈতে জড়িত তেন্তে আপুনি বিশেষ স্বীকৃতি লাভ কৰিব পাৰে। স্বাস্থ্য যদি চাওঁ, স্বাস্থ্যৰ অৱস্থা স্বাভাৱিকতকৈ ভাল হ'ব পাৰে। মানসিক চাপ কমি যাব। আত্মবিশ্বাস বাঢ়িব। ইতিবাচক চিন্তাৰ বিকাশ হ'ব। অৱশ্যে খাদ্য অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। নিয়মিত ব্যায়াম, যোগাসন, ধ্যান ধাৰণা আৰু ভাল ফলাফল দিব পাৰে। পৰ্যাপ্ত টোপনি পোৱাটোও গুৰুত্বপূৰ্ণ হ'ব। আধ্যাত্মিক উন্নতি বৃহস্পতি আৰু চন্দ্ৰ সংযোগে আধ্যাত্মিক ক্ষেত্ৰতো অগ্ৰগতি আনে। ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব পাৰে। প্ৰাৰ্থনা, ধ্যান, আধ্যাত্মিক কাম কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব পাৰে। আপুনি কোনো সাধু, গুৰু বা পণ্ডিতৰ পৰা পথ প্ৰদৰ্শন লাভ কৰিব পাৰে। আভ্যন্তৰীণ শান্তি আৰু মানসিক ভাৰসাম্য বৃদ্ধি পাব। কোনে বেছি লাভৱান হ'ব যদি চাওঁ, চাকৰি বিচাৰি যিসকল আছে তেখেতসকলৰ কাৰণে লাভৱান আছে। পদোন্নতিৰ বাবে অপেক্ষা কৰি থকা কৰ্মচাৰী, ব্যৱসায়ীসকল, ছাত্ৰ ছাত্ৰীসকল, বিবাহযোগ্য যুৱক যুৱতী, নেটৱৰ্ক মাৰ্কেটিং আৰু বিক্ৰীৰ লগত জড়িত লোক, কলা আৰু সৃষ্টিশীল ক্ষেত্ৰত কাম কৰা জাতক জাতিকাসকল, এই সকলোবোৰ ক্ষেত্ৰতে ইতিবাচক ফলাফল পোৱাৰ সম্ভাৱনা আছে। কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব আমি এতিয়া জানো আহক। যদিও এই যুগ অত্যন্ত শুভ, তথাপিও কিছু কথা মনত ৰখাটো জৰুৰী। অতিমাত্ৰা আত্মবিশ্বাস এৰাই চলক। কাকো অন্ধভাৱে আপুনি বিশ্বাস নকৰিব। আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰক। আপোনাৰ স্বাস্থ্যক আওকাণ নকৰিব। খং আৰু ইগৰ পৰা আঁতৰি থাকক। বুদ্ধিমানৰ দৰে সিদ্ধান্ত লওক। বিশেষ আপুনি কিছু প্ৰতিকাৰ কৰিব পাৰে। যদি আপুনি এই শুভ যুগৰ সুফল সৰ্বাধিক কৰিব বিচাৰে তেন্তে তলত কিছুমান আমি ইয়াৰ পিছত আমি কিছুমান আপোনালোকক জনাম যে কি ব্যৱস্থা আপুনি গ্ৰহণ কৰিব। যে বৃহস্পতিবাৰে আপুনি পাৰিলে ভগৱান বিষ্ণুক পূজা কৰক। হালধীয়া কাপোৰ পিন্ধক বা দুখীয়া মানুহক আপুনি হালধীয়া ৰঙৰ সামগ্ৰী দান কৰিব পাৰে। বা কোনোবা পুৰোহিতক আপুনি বুট দালি, চেনি কল, গুড় বা হালধি এনেকে আপুনি হালধীয়া বস্ত্ৰ এনেকে কৰি আপুনি কি কৰিব পাৰে, আপুনি ব্ৰাহ্মণক আপুনি দান কৰিব পাৰে। বিষ্ণু মন্দিৰত দান কৰিব পাৰে। ওম ব্ৰীম বৃহস্পতি নম মন্ত্ৰ জপ কৰক। চন্দ্ৰ শক্তিশালী কৰিবলৈ সোমবাৰে ভগৱান শিৱক পূজা কৰক। আৰু পাৰিলে গাই গৰুক আপুনি পশু খাদ্য খুৱাওক। আপোনাৰ পিতৃ মাতৃ আৰু শিক্ষক সন্মান কৰক। প্ৰিয় দৰ্শক, 2026 চনত যিহেতু 17 জুনত গঠন হ'বলগীয়া গজাকেশৰী ৰাজযোগে মীন ৰাশিত যি থলুৱা জাতক জাতিকাৰ বাবে অত্যন্ত শুভ ৰাশি কঢ়িয়াই আনিছে। কেৰিয়াৰে হওক, চাকৰি, ব্যৱসায়, বিত্ত, পৰিয়াল, বৈবাহিক জীৱন, সামাজিক অৱস্থা আদি বহু ক্ষেত্ৰত ইতিবাচক পৰিৱৰ্তন দেখা যাব। ভাগ্যই আপোনাৰ অনুকূল হ'ব। বাকী থকা কামবোৰ সম্পূৰ্ণ হ'ব পাৰে। আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব পাৰে আৰু সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব পাৰে। যদি আপুনি কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক মনোভাৱেৰে আগবাঢ়ি যায় তেন্তে এইবাৰ আপোনাৰ জীৱনত নতুন সফলতাৰ দুৱাৰ মুকলি কৰিব পাৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ ৰাশি মীন ৰাশি হয় তেন্তে কমেণ্টত জয় গুৰু বৃহস্পতি দেৱ লিখি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক যাতে এই শুভ ৰাজ্য যুগে আপোনাৰ জীৱনত সুখ সমৃদ্ধি সফলতা কঢ়িয়াই আনে। প্ৰিয় দৰ্শক, গতিকে আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মান লাভান্বিত কৰিলে তেনেহলে ভিডিঅ'টো লাইক এটা কৰিব আৰু যিমান পাৰে আপোনালোকে ভিডিঅ'টো
আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত পৰিয়ালবৰ্গৰ লগত শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো যদিহে আপোনালোকে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।